Hello dear aspirants, welcome to Assam Job Study. আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিও লৈ আহিছো। আজিৰ ভিডিওটো টপিক হল পাৰ্সেন্টেজ শতাংশ। আপোনালোক সকলে যিসকলে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে সকলে নিশ্চয়কৈ গম পায় পাৰ্সেন্টেজৰ ওপৰত প্ৰতিটো পৰীক্ষাত এটা দুটা প্ৰশ্ন আহিয়ে থাকে। গতিকে আমি পাৰ্ট 1 পাৰ্সেন্টেজৰ একদম বেসিক ধাৰণাৰ পৰা আৰম্ভ কৰি পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 5 লৈকে আমি বিভিন্ন ভিডিওত A to Z পাৰ্সেন্টেজ সম্বন্ধে সকলো প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ হৈতে সংযুক্ত হওক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাওক। সো আজি পাৰ্সেন্টেজ অৰ্থাৎ শতাংশৰ প্ৰথম যোনটো বেসিক ধাৰণা হেতু হল সাধাৰণ ভগ্নাংশ এটাক আমি কেনেকৈ শতাংশলৈ নিব পাৰো। তাৰ কাৰণে আমি আজি দুটা উদাহৰণ দি আপোনালোকক বুজাম। এটা উদাহৰণ লৈছো 3/4 আৰু ইয়াক আমি কেনেকৈ পাৰ্সেন্টেজত কনভাৰ্ট কৰিব পাৰো। আৰু তাৰ কাৰণে আমি কি কৰিম নিয়মটো হল 3/4 ক আমি 3/4 ক প্ৰথমত 100 এৰে মাল্টিপ্লাই কৰি তাৰ পিছত এটা আমি পাৰ্সেন্টেজটো বহাই দিম। হৈ গল আমাৰ এখিনি ক্যালকুলেশন কৰিম 400 এৰ মাজত যাব 25 টাইমস। এতিয়া 3 * 25 ইকুয়াল টু আমাৰ কিমান হ'ব 75%। হৈ গল। এতিয়া নেক্সট আমাৰ আৰু এটা লৈছো এটো হল 5/12 এটুকো সেম আমি 100 এৰে মাল্টিপ্লাই কৰিম আৰু তাৰ লগতে এটা কি বহাই দিম পাৰ্সেন্ট ইকুয়াল টু এবাৰ এটুক 3 ৰে কাটিলে কিমান টাইম 4 ৰে কাটিলে 3 টাইম যাব 4 ৰে কাটিলে 25। সো ওপৰত 5 * 25 আমাৰ কিমান হ'ব 125 আৰু তলত আছে 3। এখিনি আমাৰ পাৰ্সেন্টেজ হৈ গল। আশা কৰিছো সকলোৱে বুজি পাইছে। একদম সিম্পল আমি বেসিক ধাৰণাৰ পৰা আৰম্ভ কৰিছো যাতে সকলোৱে বুজি পোৱাত হয়। যিসকলে নতুন এসপাইৰেন্টস আছে নতুনকৈ বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে সেই সকলৰ সুবিধা হোৱাকৈ একদম প্ৰথমৰ পৰা আমি আৰম্ভ কৰিছো। গতিকে পাৰ্সেন্টেজৰ প্ৰতিটো পাৰ্টৰ ভিডিওৰ লগত সংযুক্ত হ'বলৈ আমাৰ লগত সংযুক্ত হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। আমি পৰৱৰ্তী যোনটো আমাৰ বেসিক ধাৰণা হেতুলৈ আমি আগবাঢ়িছো। এইবাৰ আমি লৈছো যে চেঞ্জ পাৰ্সেন্টেজ টু কমন ফ্ৰেকশনস। শতাংশক আমি কেনেকৈ সাধাৰণ ভগ্নাংশলৈ কনভাৰ্ট কৰিব পাৰো। অৰ্থাৎ এটা শতাংশ দিয়া আছে পাৰ্সেন্টেজ দিয়া আছে ইয়াক আমি কেনেকৈ আমি সাধাৰণ ভগ্নাংশ এটা লৈ ল'ব পাৰো। একদম সিম্পল হয়। ইয়াতে আমাৰ দুটা উদাহৰণ লৈছো। এটা লৈছো আপোনাৰ 25%। ইয়াক আমি ভগ্নাংশলৈ কনভাৰ্ট কৰিব লাগে। তাৰ কাৰণে একদম সিম্পল 25 টো ওপৰত লব ইয়াতে কি দিয়া আছে পাৰ্সেন্টেজ মানে তলত আমি কি বহাই দিম 100 বহাই দিম। হৈ গল আমাৰ 25% ক আমি ভগ্নাংশত কনভাৰ্ট কৰি দিলো। নেক্সট আৰু এটা লৈছো 1/5%। ইয়াক আমি কেনেকৈ কনভাৰ্ট কৰিম একেই নিয়ম আমাৰ 1/5 টো ওপৰত থাকিব তলত আমি কি দি দিম 100 ইকুয়াল টু এবাৰ 1/5 হৰণটোক যদি আমি পূৰণ কৰি দিও তলৰ যোনটো হৰ থাকে এটো উল্টি যায়। গতিকে উল্টি গলে ওপৰত 1 যাব তলত কি থাকিব 100। গতিকে আমাৰ কিমান হল 1/500 আমাৰ ভগ্নাংশত কনভাৰ্ট হৈ গল। আশা কৰিছো সকলোৱে বুজি পাইছে। একদম সিম্পল ধাৰণাৰ পৰা আমি আৰম্ভ কৰিছো যাতে সকলোৱে বুজিব পৰা হয়। আমাৰ নেক্সট যোনটো ধাৰণা আছে বেসিক ধাৰণা হেতু হল চেঞ্জ ডেসিমেল ফ্ৰেকশনস টু পাৰ্সেন্টেজ। অৰ্থাৎ দশমিক ভগ্নাংশ এটাক আমি কেনেকৈ শতাংশলৈ পৰিৱৰ্তন কৰিব পাৰো। আৰু তাৰ কাৰণে আমি ইয়াতে দুটা উদাহৰণ লৈছো। এটোটো একদম সিম্পল হয় সকলোৰে বুজি পোৱাকৈ একদম সিম্পল নিয়ম হয়। এটো 4.5 দিয়া আছে আমাৰ এটোক আমি কি কৰিব লাগে শতাংশলৈ কনভাৰ্ট কৰিব লাগে। বিশেষ একো কৰিব লগা নাই জাস্ট ইয়াৰ লগত আমি কি পূৰণ কৰি দিম 100 আৰু লগতে কি বহাই দিম পাৰ্সেন্টেজ বহাই দিম। এটা হলে আমাৰ কিমান হ'ব সকলোৱে আমি জানো যে এটা আমাৰ 100 আছে দুটা কি আছে আমাৰ 0 আছে। এটা দশমিকটো অৰ্থাৎ পইণ্টটো এক ঘৰ আগত আছে গতিকে দুটা 0 আছে মানে আলটিমেটলি আমাৰ কি হৈ যাব 450%। হৈ গল আমাৰ পাৰ্সেন্টেজলৈ কনভাৰ্ট হৈ গল। অৰ্থাৎ দশমিক ভগ্নাংশ এটাক আমি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি দিলো। এটা নেক্সটটো আছে আমাৰ 14.35 ইয়াকো সেম আমি 100 এৰে মাল্টিপ্লাই কৰি দিম
আৰু লগতে আমি এটা পাৰ্চেন্টেজ বহাই দিম ইকুৱেল টু এবাৰ আমাৰ দুটা জিৰো আছে দুই ঘৰ আগত দশমিক আছে গতিকে আলটিমেটলি আমাৰ কি হৈ যাব 1435% হৈ গ'ল আমাৰ একদম ইজি হয় আশা কৰিছো সকলোৱে বুজি পাইছে এটা নেক্সট যোনটো আমাৰ ধাৰণা বেসিক ধাৰণা হয় শতাংশৰ একেটা বুজিলেহে আমি পিছলৈ বিভিন্ন ধৰণৰ এমসিকিউ বিলাক আমি সমাধান কৰিব পাৰিম অৰ্থাৎ যোনবিলাক পৰীক্ষাত আহে এই কোৱেশ্চন সমূহত তেতিয়াহে আমি সমাধান কৰিব পাৰিম গতিকে নেক্সট যোনটো আমাৰ বেসিক ধাৰণা হেতুলৈ আমি আহিছো শতাংশক দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা এবাৰ পাৰ্চেন্টেজ দিয়া আছে ইয়াক আমি কি কৰিব লাগে ডেসিমেললৈ কনভাৰ্ট কৰিব লাগে তাৰ কাৰণে আমি দুটা উদাহৰণ লৈছো এটা দিয়া আছে আমাৰ 25% ইয়াক আমি কি কৰিব লাগে দশমিক ভগ্নাংশলৈ আমি কনভাৰ্ট কৰিব লাগে অৰ্থাৎ শতাংশক আমি ডেসিমেললৈ কনভাৰ্ট কৰিব লাগে তাৰ কাৰণে একদম ইজি হয় 25 ক আমি প্ৰথমত ফ্ৰেকশনছত কনভাৰ্ট কৰিম কিমান হ'ব 25/100 এবাৰ আমি কি কৰি দিম 100 তলত আছে দ্যাটস মিন আমাৰ যোনটো দশমিক হ'ব দুই ঘৰ আগত হ'ব তেন্তে আমি কি দি দিম 0.25 এইটো আমাৰ দশমিকলৈ কনভাৰ্ট হৈ গ'ল আৰু নেক্সট আৰু এটা দিয়া আছে 1/4 ইয়াকো আমি সেম কি কৰি দিম 1/4% দিয়া আছে গতিকে ইয়াকো আমি 1/4 ডিভাইডেড বাই 100 কৰি দিম ইকুৱেল টু আমাৰ কিমান হ'ব 1/4 হৰণটোক পূৰণ কৰি দিলে উল্টি যাব 1 ওপৰত যাব তলত কি আহিব আমাৰ 100 এবাৰ কিমান হল আমাৰ 1/400 এতিয়া আমি কোনো এটা ভগ্নাংশক দশমিকলৈ কনভাৰ্ট কৰিবলৈ হলে সবতছে ইজি পদ্ধতিটো হল হৰটোক আমি কি কৰিব লাগিব নাইবা 100 1000 10000 এনেকুৱা ফৰ্মত আমি কনভাৰ্ট কৰিব লাগিব সো ইয়াত আমি চাই আছো 1/400 ক যদি আমি কি কৰো 1/400 ক তলত আৰু ওপৰত যদি আমি 25 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে ওপৰত হ'ব 25 আৰু তলত কিমান হ'ব 10000 হলে দশমিক কেই ঘৰ আগত আহিব 4 ঘৰ গতিকে এটা আমাৰ আছে কেই ঘৰ 2 ঘৰ গতিকে আমি দুটা শূন্য আগত বহাই দিব লাগিব আৰু লগত কি দিম আমি 25 এটো আমি দশমিকলৈ কনভাৰ্ট কৰি দিলো একদম ইজি মেথড হয় সকলোৰে বুজিব পাৰিছে আশা কৰিছো এতিয়া আমি লাষ্ট যোনটো আমাৰ নিয়ম হেতুলৈ আমি আগবাঢ়িছো যে a certain percentage of a number or amount এটা নিৰ্দিষ্ট সংখ্যা বা ৰাশিৰ আমি কেনেকে শতাংশ বাহিৰ কৰিব পাৰো বা সংখ্যা বা ৰাশিৰ নিৰ্দিষ্ট শতাংশ আমি কেনেকে বাহিৰ কৰিব পাৰো সো এটা আমাক কি দিয়া আছে 350% নাইবা 15% of 300 আমাৰ বাহিৰ কৰিব লাগে 50% of 300 সো এটোৰ কাৰণে ইয়াত আমাৰ কি দিয়া আছে ফাৰ্স্ট কাৰ নাম্বাৰটো 350% আমি বাহিৰ কৰিব লাগে যোনটো নাম্বাৰৰ আমি পাৰ্চেন্টেজ বাহিৰ কৰিব লাগে হেইটো নাম্বাৰ 300 টো আমি আগত লম ইয়াতে মাজত কি দি আছে আমাৰ ৰ বা অফ থাকিলে এটুক আমি কি বুলি লম মাল্টিপ্লাই ইনটু বুলি লম আৰু লগতে আমাৰ কিমান দি আছে 50% গতিকে 50 টো ওপৰত যাব আৰু ইয়াক আমি ফ্ৰেকশনছত কনভাৰ্ট কৰি দিম হৈ গল এইবাৰ এই দুটা শূন্য কেনসেল তেন্তে কি থাকি গল 3 into 50 ইকুৱেল টু আমাৰ কিমান হ'ব 150 অৰ্থাৎ 350% কিমান হ'ব 150 নেক্সট আমি আৰু এটা एग्जांपल লৈছো হেতু হল 10% of 500 অৰ্থাৎ 500 টকাৰ 10% এটা 500 টকাৰ 10% 500 পূৰণ কিমান শতাংশ 10% 10 বাই কিমান হ'ব 100 এই দুটা জিৰো কেনসেল 5 into 10 কিমান হ'ব 50 অৰ্থাৎ 500 টকাৰ 10% আমাৰ কিমান হ'ব 50 টকা আশা কৰিছো সকলোৱে বুজি পাইছে একদম ইজি কে দিছো